ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল পলি তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰি আৰু মাকে বিচনাত বহি আছিলে প্ৰিয়াংশুৰ ওচৰত আৰু তেতিয়া পৰিয়ে কান্দি কান্দি মাকক কৈ আছিল মা দাদাৰ কি হৈছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল ৰবাচোন পৰি অলপ ধৈৰ্য ধৰা। তেতিয়া পৰিয়ে পুনৰ কৈছে দাদা উঠ না দাদা। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল ইছু চকু মেলাচোন চকু মেলা। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে চকু মেলি কৈছে তোমালোক ইয়াত কি কৰিছা। প্ৰমোৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে এটি বেজী ৰেডি কৰি আছিলে সম্ভৱত এই বেজীটো প্ৰিয়াংশুক দিব। সব বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।